বাংলাদেশত ভাৰত বিদ্ৰোহ বৃদ্ধি পোৱাৰ পিছতে এতিয়া কঠোৰ হৈছে দিল্লী। দিল্লীত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলোৱাৰ নিৰ্দেশ দিয়া হৈছে। দিল্লীৰ গভৰ্ণৰ VK সাক্সেনাই দিল্লীৰ মুখ্য সচিব আৰু আৰক্ষী আয়ুক্তক কঠোৰ নিৰ্দেশ দিছে যে দিল্লীত যিসকল বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাব লাগে, তেওঁলোকক চিনাক্ত কৰিব লাগে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দিল্লীৰ গভৰ্ণৰৰ সচিবালয়ে মুখ্য সচিব আৰু আৰক্ষী আয়ুক্তক অনাগত 2 মাহলৈ এই বাংলাদেশী অনুপ্ৰৱেশকাৰী বিৰোধী অভিযান চলাই যাবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু তাৰ পিছতে এতিয়া দিল্লীত চলিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। উল্লেখযোগ্য যে দিল্লীৰ গভৰ্ণৰ VK সাক্সেনাক একাংশ মুছলমান সংগঠনে আহ্বান জনাইছিল যে দিল্লীত থকা বাংলাদেশৰ যিসকল অনুপ্ৰৱেশকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকে উল্লেখ কৰিছিল যে শেহতীয়াকৈ বাংলাদেশত যি ধৰণে হিন্দুৰ ওপৰত নিৰ্যাতন চলিছে তাৰ পৰিপ্ৰেক্ষিতত যিসকল বাংলাদেশী অবৈধভাৱে ৰাজধানী দিল্লীত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকক যাতে কোনেও কোনো ধৰণৰ কামত নিয়োগ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকক যাতে কোনেও থাকিবলৈ সুবিধা নিদিয়ে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সমান্তৰালকৈ যিসকল অনুপ্ৰৱেশকাৰী আছে সেই অনুপ্ৰৱেশকাৰীৰ সন্তানক শিক্ষাদানৰ ক্ষেত্ৰতো কঠোৰ ব্যৱস্থা ল'ব লাগে যাতে তেওঁলোকে কোনো বিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰে তাৰ ব্যৱস্থা ল'ব লাগে। দিল্লীৰ গভৰ্ণৰ VK সাক্সেনালৈ সেই আবেদন আগবঢ়াইছিল উলেমা আৰু মুছলমান নেতাৰ এটা প্ৰতিনিধি দলে। তাৰ পিছতে এতিয়া দিল্লীত এইদৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে গভৰ্ণৰে। শেহতীয়াকৈ বাংলাদেশত মৌলবাদী শক্তিৰ উত্থানৰ পিছতে এতিয়া দিল্লীত এনেদৰে বাংলাদেশৰ অনুপ্ৰৱেশকাৰী থকাটো অতি উদ্বেগজনক বুলি মন্তব্য কৰিছে দিল্লীৰ গভৰ্ণৰগৰাকীয়ে। সমান্তৰালকৈ দিল্লীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তথা দোকান পোহাৰ আদিলৈ নিৰ্দেশ দিয়া হৈছে যাতে কোনেও এনেধৰণৰ সন্দেহজনক বাংলাদেশী লোকক কামত নিয়োগ নকৰে আৰু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে দিল্লী আৰক্ষীক দিয়া হৈছে কঠোৰ নিৰ্দেশ। এতিয়া এটা কথা ঠিক যে শেহতীয়াকৈ দুয়োখন দেশৰ যি দ্বিপাক্ষিক সম্পৰ্ক আছে সেই দ্বিপাক্ষিক সম্পৰ্ক অধিক অৱনতি ঘটিছে। ইতিমধ্যে ভাৰতে বাংলাদেশৰ ভিছা বাতিল কৰিছে আৰু তাৰ পিছত এইটো ভাৰত চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত হ'ব। দিল্লীৰ গভৰ্ণৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেইটো বাংলাদেশৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ আন এক কঠোৰ সিদ্ধান্ত বুলি বিবেচিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।